মেৰাপানীত বীৰলাচি থানাৰ নামত ধন দাবী কৰা 3জন যুৱকক আটক। মেৰাপানী ব্যৱসায়ী পলাশ ফুকনক ব্লেকমেইলিং কৰি 50,000 টকা দাবী কৰিছিল যুৱককেইজনে। আজি দাবী কৰা ধন নিবলৈ আহোঁতে এখন এল্টো বাহনত অহা 3জনকে হাতেলোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বীৰলাচি থানাৰ স্বয়ম্ভু নেতাকেইজনে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS03C9444। আটকাধীন কেইজন ক্ৰমে গোলাঘাট জিলা সমিতিৰ বীৰলাচি থানাৰ ৰাজা আহমেদ, সাধাৰণ সম্পাদক বিতুপন শৰ্মা, উপসভাপতি প্ৰতাপ শইকীয়া, মুখ্য সম্পাদক। মই এজন মেৰাপানী ক্ষুদ্ৰ ব্যৱসায়ী পলাশ ফাৰ্মাচী মই এতিয়া বৰ্তমান 3 মাহ হৈছে অপেনিং কৰা আৰু মোক লাচি থানাৰ নামত মহম্মদ ৰাজা আহমেদ বুলি মুছলিম যুৱক এজনে মোক আজি 1 মাহ ধৰি পইচা ডিমাণ্ড কৰি আছিলে 50,000 আৰু মানে পুৰা হাৰাশাস্তি কৰি আছিলে। ফোনত আৰু মানে ফিজিকেলি আহি লগ কৰে মোক অশান্তি কৰি আছিলে আৰু যি মই তাৰ বাবে থানাত এখন এজাহাৰ দিছিলোঁ যোৱাকালি আৰু আজি তেখেতলোকে পইচা আনিবলৈ আহোঁতে মোৰ দোকানত হাতেলোটে DSP ছাৰে, OC ছাৰ আৰু এডিশ্যনেল SP ছাৰে মিলি ৰাজহুৱা মানে অপাৰেশ্যন কৰি ৰাজহুৱা পাব্লিকেও সহায় কৰি মোক লাচি থানাৰ নামত যিকেইজন উদণ্ড যুৱক আহি পেলাই মোৰ দোকানত পইচা ডিমাণ্ড কৰিছিলে তেখেতলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই অসম চৰকাৰৰ পুলিচ বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ইয়াৰ পিছত যাতে শান্তিৰে মানে ব্যৱসায়টো চলাই যাব পাৰোঁ তাৰ বাবে ৰাইজক মানে তেনেকুৱা ধৰণৰ কোনো অশান্তি নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ। তেখেতলোক আহিছিলে 3জন, এজন গাড়ীৰ ভিতৰত আছিলে, 2জনে পইচাটো নিবলৈ আহিছিলে আৰু পইচাটো নিবলৈ আহোঁতে মই হাতেলোটে DSP ছাৰে জেগাতে ধৰিছে আৰু মোৰ দোকানৰ ভিতৰত। কিমান টকা ডিমাণ্ড কৰিছিলে? পইচা 50,000 টকা ডিমাণ্ড কৰিছিলে আৰু মই খামটোতে পইচাটো খামতে ভৰাই দিছিলোঁ। তেখেতলোকে গোলাঘাটৰ লাচি থানাৰ নামত আহিছিলে আৰু তেখেতলোকে গাড়ীখনত লাচি থানা লিখা আছে আৰু তেখেতলোকে কোলা গিলাচ এলাউ নাই যদিও কোলা গিলাচৰ এখন মাৰুতি জেন এখন লৈ আহিছে, গোটেইখন কোলা গিলাচ আছে। কেনেধৰণে এনেকৈ কোলা গিলাচ লগাই অসমত মানে বন্ধ থকাৰ পিছতো কোলা গিলাচ লগাই চলাই থাকিব পাৰিছে সংগঠনৰ নামত, এইটো মই এটা চিন্তনীয় বিষয় হিচাপেও চাবৰ কাৰণে ৰাইজক আৰু পুলিচ বিভাগক মই আহ্বান জনাইছোঁ।